নমস্কাৰ পোনপ্ৰথমে আপোনালোক স্বাগতম জনাইছো মোৰ স্কাইটিউব আসাম ব্লগ চেনেলত। আজি মই আপোনালোকক দেখুৱাম সোনাপুৰত থকা দিচাং ৰিজৰ্ট। এতিয়া নিশা প্ৰায় 7টা মান বাজিলে আৰু আমি এতিয়া প্ৰৱেশ কৰিলো দিচাং ৰিজৰ্টখনৰ ভিতৰত। একচুৱেলি আমি সোনাপুৰত থকা জুবিনদাৰ সমাধিস্থলত গৈছিলো আৰু সমাধিস্থলৰ পৰা ৰিটাৰ্ণ আহোতে তো দিচাং ৰিজৰ্টখনৰ ভিতৰত সোমালো। ৰিজৰ্টখনৰ ভিতৰত প্ৰৱেশ কৰাৰ মেইন উদ্দেশ্য হ'ল মোৰ লগৰটোৰ ৰিলেটিভ ইয়াত কাম কৰি আছে, তো তেখেতৰ দ্বাৰাই এই আমি প্ৰৱেশ কৰিলো আৰু ভিডিঅ'ৰ শেষত সেই দাদাজনে ক'ব দিচাং ৰিজৰ্টৰ সবিশেষখিনি অৰ্থাৎ বৈশিষ্ট্যখিনি বা এই ৰিজৰ্টখনৰ সা সুবিধা বা কি ইয়াত এক্টিভিটি বিলাক আছে। এই মায়াবিনী নিশাত মই এতিয়া আছোহি দিচাং ৰিজৰ্ট আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা ওলাই আহি এতিয়া মই দিচাং ৰিজৰ্টৰ ভিতৰ ভাগত আছোঁ আৰু ভিতৰ ভাগৰ সেই পৰিৱেশখিনি আপোনালোকক অলপ কিছু দেখুৱাম বুলি ভাবিছোঁ। তো এইটো চাওক, আপোনালোকে দেখিবলৈ পাই আছে দিচাং ৰিজৰ্ট সেই ভিতৰ চৰা। ৰিজৰ্টখনৰ চাৰিওপিনে লাইটে জিলিকি আছে। শান্তিপূৰ্ণ ইটি ঠাই, এক কথাত ক'বলৈ গ'লে মায়াবিনী নিশা, যি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। এই ৰিজৰ্টখনত আহিলেহে অনুভৱ কৰা যায়। আমি মাছাজ ৰুমৰ ভিতৰত প্ৰৱেশ কৰি আছো আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মাছাজ ৰুম আৰু লগতে এয়া ৱাটাৰফল। ৱাটাৰফলত চুইমিং কৰিলে কেইটকা লয় তো দাদাই ক'ব ভিডিঅ'টোৰ শেষত। আৰু এয়া ভগৱানৰ ধুনীয়া মন্দিৰ আৰু ওচৰতে আছে হাতীৰ ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি আৰু চাৰিওপিনে যেন জুবিনদাৰ সেই ভাল লগা গীতবিলাক ইয়াত বজাই থোৱা আছে। বহুত ধুনীয়া জেগা। এতিয়া আমি ৰিজৰ্টখনৰ ৰেষ্টুৰেণ্টৰ ভিতৰত প্ৰৱেশ কৰি আছোহি আৰু এয়া ৰিজৰ্টখনৰ ভিতৰৰ পৰিৱেশ। আৰু এইবিলাক চাওক ৰেষ্টুৰেণ্ট, এইটো খোৱাৰ সেই জেগাখিনি। ইয়াত আহি কেনেকুৱা লাগিছে বিতুপন ভাই? বঢ়িয়া। আৰু দিচাং ৰিজৰ্টত যিবিলাক অহা নাই কি ক'বা? আপোনালোক সকলো আহক, এদিন আহি চালেহে গম পাব। তো গাইজ ৰেষ্টুৰেণ্টৰ ভিতৰত এতিয়া আমি বহি আছোঁ আৰু দাদাই তাৰমানে আমাৰ কাৰণে খানাৰ কাৰণে অৰ্ডাৰ দিলে। তো এতিয়াও মানে আহি পোৱা নাই, তো অলপ পাছত আহিব। তো দাদাৰ মুখেৰে দুষাৰ কথা শুনো। ইয়াত যিটো দিচাং ৰিজৰ্ট, এটা মানে অসমৰ মানে হ'ল পপুলাৰ এখন ৰিজৰ্ট। বহু বছৰৰ পৰা মই শুনা পাই আছোঁ। তো ফাইনেলি আজি আহি পালোঁ এই সন্ধিয়াত। আৰু ইয়াত মানে কি ফেচিলিটি আছে, সুবিধা আছে, তো দাদাৰ মুখেৰে কিছু শুনো। তো দাদা ইয়াত বিশেষ আকৰ্ষণীয় কি আছে? নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক মই অভিনন্দন জনাইছোঁ আজি আপোনালোক দিচাং ৰিজৰ্টত অহাৰ কাৰণে। বাকী ইয়াতে আপোনালোকে প্ৰথমতে চাবলৈ গ'লে আমাৰ পৰিৱেশটো বহুত ধুনীয়া, প্ৰাকৃতিক আপোনাৰ পৰিৱেশ হয়। আপোনাৰ এটা বিউটিফুল নেচাৰ পাব ইয়াতে। আপোনালোকে ইয়াতে ষ্টে কৰিব পাৰিব, খুব কম মূল্যত আপোনালোকে ৰুম পাব। ৰুমবিলাক বহুত আকৰ্ষণীয় ৰুম, আহিব পাৰিব ইয়াতে। আপোনালোকে ৰুমত থাকি আপোনালোকে যদি ভাবে আমি অলপ ফূৰ্তি কৰোঁ বা বাচ্চা লৈ কিনি আহিছোঁ, ফেমিলি লৈ কিনি, তো চুইমিং পুল কৰিব কাৰণে চুইমিং পুল এক্টিভিটি আছে আপোনাৰ তাতে। 300 পাৰ প্ৰাইচ, আপোনাৰ পাৰ পাৰ্চন পাৰ আৱাৰ ইয়াতে আপোনালোকৰ চুইমিং কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে যদি ভাবে আপোনালোকৰ শিশু লৈ আহিছে বা আপোনালোকৰ টিচাৰসকলক আনি কিনি ইয়াতে গেম জ'নত আপোনালোকে বিভিন্ন ধৰণৰ বাম্পাৰ কাৰ, বিভিন্ন ধৰণৰ আপোনাৰ এক্টিভিটি আছে তাতে। আপোনালোকৰ 50 ৰুপিজৰ পৰা 100 ৰুপিজৰ ভিতৰত আছে, আপোনালোকে তাতে খেলা ধূলা কৰিব পাৰিব। যদি আপোনালোকে ইয়াত ভাবে আমি ইয়াতে আমাৰ এনিভাৰ্চাৰী পাৰ্টি, বাৰ্থডে পাৰ্টি কিবা আপোনালোকে অৰ্গেনাইজ কৰিব বিচাৰে, তেনে আমাৰ ইয়াৰে কণ্টেক্ট নাম্বাৰ থাকে, আপোনাৰ গুগলতো পাব। আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে দিচাং ৰিজৰ্ট, তাতে কণ্টেক্ট কৰি আপোনালোকে বুকিং কৰিব পাৰিব। তাতে কনফাৰেঞ্চ, বিয়া, আপোনালোকে বাৰো আছে, বিভিন্ন ধৰণৰ আপোনালোকে ককটেল মকটেল আপোনালোকে উপভোগ কৰিব পাৰিব। এইবিলাক বিভিন্ন ধৰণৰ এক্টিভিটি আছে। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক আহক, এবাৰ চাই যাওক দিচাং ৰিজৰ্টৰ পৰিৱেশ, ইয়াৰ কি এক্টিভিটি আছে, কি আছে। ধন্যবাদ ইয়াকে কৈ। আৰু যোনে নেকি সেইবিলাক ফুডছ এইবিলাক কিবা নকৰে, আকৌ সেইবিলাক স্পৰ্ট এক্টিভিটিবিলাক উপভোগ নকৰে, তো অনলি চাব বিচাৰে যদি ভিতৰ চোৱাত কি আছে, সেইবিলাকৰ ক্ষেত্ৰতো টিকেটটো কোনো ল'ব নালাগে, এণ্ট্ৰি ফিজ ফ্ৰী। আমাৰ এনেকুৱা প্ৰাইচ নিৰ্ধাৰিত প্ৰাইচ কোনো নাই। আপোনালোক সুন্দৰকৈ আহিব পাৰিব, চাব পাৰিব। আপোনালোক আমাৰ ইয়াৰে যোনটো বিউটিটো আপোনালোক উপভোগ কৰিব পাৰে, তাৰ বাবে কোনো ধৰণৰ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। সুন্দৰকৈ আহিব পাৰিব, চাব পাৰিব, আপোনালোক উপভোগ কৰিব পাৰিব। তো গাইজ
সৰু এটি ব্লগ বনাইছোঁ তো আমি ইয়াৰ পৰা সোনকালে যাব লাগিব গতিকে অলপ কিছু আপোনালোকক দেখুৱাইছোঁ আৰু বহুত মানে এৰিয়াটো বহুত ডাঙৰ হয় কিন্তু কমপ্লিট মানে জাগাখন কভাৰ কৰিব পৰা নাই তো এদিন মই ভালকৈ আহিম দিনৰ ভাগত আকৌ দেখুৱাম আৰু কমপ্লিট তো আজি যি সৰু যি ব্লগ তো আজি এইখিনিতে আঙুলি মাৰিছোঁ বাৰু তো গুড নাইট শুভৰাত্ৰি তো নেক্সট ব্লগত আপোনালোকক লগ পাম